এই সময়খিনি ইহঁতৰ উদযাপনৰ সময়। এই লৰালিৰ দিনৰ মুহূৰ্তখিনি বিশেষ। এদিন দুদিনকৈ ডাঙৰ হোৱা ইহঁতবোৰ এতিয়া সমনীয়াৰ সৈতে সিহঁতৰ ধৰণেৰে আড্ডা মাৰিব পৰা হ'ল। ভাবিলেই ভাল লাগে নহয়নে? 24 বৰ্ষৰ শেষৰ ফালে মহৰ্ষি স্কুল অৰ্থাৎ আমাৰ আয়ুৰ কেইজনমান সমনীয়া আৰু কেইজনমান অভিভাৱক লগ হৈ নিমাতিলৈ বুলি পিকনিক যোৱাৰ দিনা। সকলোৰে ইণ্টেনশ্যন ইহঁতবোৰে লগৰবোৰৰ সৈতে সময় কটাব। আয়ুৰে বিশেষ হ'বলগীয়া দিনটো এনেকৈ ৰাখি থলোঁ। যেতিয়া সি তাৰ লৰালিৰ দিনবোৰ মিছ কৰিব, যেতিয়া উভতি চাব তাৰ জীৱনৰ কেইবছৰমান পাছলৈ, তেতিয়া এইবিলাক ভিডিঅ'ই তাক আচলতে আকৰ্ষিত কৰিব আৰু সুখ দিব। সেয়েহে ভাবিলোঁ আমাৰ দিনতো এনেকুৱা সুবিধা নাছিলেই যে লৰালিৰ মুহূৰ্তবিলাক আমি আবদ্ধ কৰি ৰাখিব পাৰোঁ। কিন্তু এতিয়া যেতিয়া সুবিধা আছেই, গতিকে মোৰো চেষ্টা সি পাছলৈ এই ভিডিঅ'বোৰ চাব। কেনেকৈ যে ডাঙৰ হ'ল ন? অকল মোৰ কাৰণেই নহয়, প্ৰত্যেকগৰাকী অভিভাৱকৰ কাৰণে ইহঁতবোৰ সেই অকণমানিৰ পৰা কেঁচুৱাৰ পৰা আজি পৰ্যন্ত চাওকচোন কেনেকৈ ধূলি বালিৰে উমলিছে গোটেইকেইটা। শ্ৰীবান সি আকৌ ঘৰৰ পৰা তাৰ এখন গাড়ীও লৈ গৈছে আৰু সেইখনে মাটি কঢ়িয়াইছে। আৰু আমাৰ আয়ুটো গাড়ী বুলি ক'লে বলিয়া, গতিকে গাড়ীখন দেখি গোটেইকেইটা জোম পাতিছে।